আজি আপোনালোকৰ মাজত সৰু দুটা ভিডিঅ'ৰ ক্লিপ দেখুৱাব বিচাৰো প্ৰথমতে আপোনালোকে এজন হিন্দু যুৱকৰ ভিডিঅ'ৰ ক্লিপটো চাওক তেওঁৰ নাম হৈছে জিতুমণি বৰা তেওঁৰ ফেসবুক পেজত এটা ভিডিঅ' আপলোড কৰিছে আজিৰ মানৱতা কোনফালে গৈছে আপোনালোকে নিশ্চয় বুজিব পাৰিব প্ৰথমতে এই ভিডিঅ'ৰ ক্লিপটো চাওক কোন জায়গাৰ পৰা আহিছ তই ৰাতিখন কি হ'ল তই আমাৰ ঘৰৰ সন্মুখত কি কৰি আছিলি বাবুনি জিনগা পাকিস্তান বামুনিৰ পৰা বাগৰত টাইট হৈছে বলা পাকিস্তান ও পুলিচ মাতি দি দিয়া নগাঁওতে দুঘৰ ক'ত ঘৰ নিচিনগা পাকিস্তান ঘৰ ইতিনা আছে নন পাইনা কি বকি আছ তই বাংলাদেশ নহয় এখন বাংলাদেশ তু ঘৰ ক'ত নকুদি পাইনা হ্যাঁ এটা নাম দা বাড়ি পাইনা বিচার আছে ৰাতি ইমান ৰাতিখন তই কেলে আহিছিলি এলে হেই হিন্দু যুৱকৰ ভিডিঅ'ৰ ক্লিপটো চালে এতিয়া আপোনালোকৰ মাজত আৰু এটা ভিডিঅ'ৰ ক্লিপ দেখুৱাব বিচাৰো এই ভিডিঅ'টো আপলোড কৰিছে এজন মুছলমান যুৱকে তেওঁৰ নাম হৈছে দিলদাৰ ভাইজান তেওঁ ফেসবুক পেজত এই ভিডিঅ'টো আপলোড কৰিছে আপোনালোকে এই মুছলমান যুৱকৰ ভিডিঅ'ৰ ক্লিপটো চাওক পিছত আপোনালোকৰ ওচৰত দুই এষাৰ ক'ব বিচাৰো আপুনি আছে নাই লগত পইচা নাই তাৰ কথা নহয় এইটো ছোৱালীটো লৈ আছে আপুনি লাহে যাব নে গাড়ী পায়নে নাপায় সিফালে যোৱা পায় এইখিনি কেনেকৈ আহিলে আপুনি ঐ মাইনা কথা ক'ব পাৰ নে বাইদেউ কথা ক'ব নোৱাৰে কেইটকা লাগে তালৈ ভাড়া 50 টকামান হ'লে হ'ব গাড়ী নাপাবি এই চকত পায় নেকি গাড়ী বলক লাহে লাহে বলক যাওক আপুনি এটা কাম কৰক মোৰ তাত কিবা পইচা আছেনে চাওঁচোন বাৰু এই বাইদেউ বাইদেউ এইটো দিলে হ'ব আপুনি কিবা কৰি যাবগৈ এই ছোৱালীজনী আছে না ইমান ৰাতি কেনে থাকিব নালাগে আপুনি গুৱাহাটীত বেমাৰ মানে কাৰ এই দেউতাকক কি হৈছে বেমাৰ কি বেমাৰ হৈছেনো আপোনালোকে বুজিব পাৰিলে এই দুটা ভিডিঅ'ৰ ক্লিপ চাই যে আজিৰ মানৱতা কোনফালে গৈছে যিসকলে নিজকে হিন্দু হিচাপে পৰিচয় দিব বিচাৰে এজনী বৃদ্ধ মহিলা ৰাতি 1 বজাত তেওঁলোকে লগ পাইছে আৰু ভিডিঅ' কৰিছে এইখিনিলৈকে ঠিকে আছিলে ভিডিঅ' কৰিছে ভাল কথা কিন্তু তেওঁ বঙালী সম্প্ৰদায়ৰ হোৱাৰ বাবে মুছলমান হোৱাৰ বাবে বঙালী হোৱাৰ বাবে তেওঁৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে আপোনালোকে নিশ্চয় বুজিব পাৰিলে আৰু আমি সকলোৱে জানো বঙালী ঠাইবিলাকত যিসকল বৃদ্ধ মহিলা তেওঁলোকে বাহিৰত বেছি ঘূৰা ফুৰা নকৰে যাৰ বাবে তেওঁলোকে অসমীয়া ভালদৰে ক'ব নোৱাৰে সেইটো বেলেগ কথা কিন্তু তেওঁ কেনেকুৱা ধৰণৰ মানুহজনী ৰাতি 1 বজাত লগ পাইছে তেওঁৰ মানসিক ৰোগী হ'ব পাৰে তেওঁ বাঙালীৰ কথা কৈছে তেওঁলোকে বুজিব পৰা নাই ভালদৰে ক'ব পাৰিলেহেঁতেন কিন্তু সেই বৃদ্ধ মহিলাজনীৰ লগত কেনেকুৱা আচৰণ কৰিলে নিশ্চয় গম পালে আৰু এই দিলদাৰ ভাইজানে ৰাতি 7টামান বজাত বা 8টামান বজাত এজনী মহিলাক লগ পাইছে আৰু সেই মহিলাজনী হৈছে হিন্দু ধৰ্মৰ মহিলা তেওঁৰ লগত এজনী ছোৱালী আছে তেওঁৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে আপোনালোকে নিশ্চয় দেখিব পাৰিলে তেওঁৰ হাতৰ পৰাই 50 টকা পইচা দিলে যাতে তেওঁ আগৰ ফালে যাব পাৰে গাড়ীত যাব পাৰে আপোনালোকে বুজিব পাৰিলে যে আজিৰ যিসকলে নিজকে
হিন্দু হিচাপে পৰিচয় দিব পাৰে যে আমাৰ মুছলমান আৰু হিন্দুৰ মাজত কেনেকুৱা কাজিয়া লগাব বিচাৰে বা মুছলমান সকলক কেনেকুৱা ধৰণৰ ঘৃণা কৰে নিশ্চয় এই ভিডিঅ'টোৰ দ্বাৰা বুজিব পাৰিলে হেয়েহে আমি সকলোৱে যাতে এনেকুৱা মানুহক কেতিয়াবা লগ পালে তেওঁলোকৰ লগত যাতে আমি সদায় ভাল ধৰণৰ কথা বতৰা কৈ পাৰিলে তেওঁক সহায় কৰক যদি নোৱাৰে তেনেহ'লে এনেকুৱা অশ্লীল ধৰণে কথা বতৰা নাপাতিব তাৰ পৰা গুচি আহিব ধন্যবাদ